জৰাখৰ নৈৰ ওপৰত থকা পকী দলঙৰ দুইটা অংশ এতিয়া খহনীয়াৰ কবলত পৰিছে, যাৰ ফলত ইয়াত এতিয়া যোগাযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে। ৰঙাপাৰা সমষ্টিৰ মুলানগাঁও আৰু ফুলবাৰী সংযোগী এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত 2022 চনত এখন পকী দলং নিৰ্মাণ কৰিছিল লোক নিৰ্মাণ বিভাগে, কিন্তু বৰ্তমানৰ সময়ত এই পকী দলংখনৰ ওপৰত থকা দুইটা অংশ দুইফালে নদীৰ বাঢ়নী পানীয়ে খহাই নিয়াৰ ফলত আজি যোগাযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে। মই প্ৰথমে সেই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইদৰে চাওক যে ৰঙাপাৰাৰ মুলানগাঁও আৰু ফুলবাৰী সংযোগী গুৰুত্বপূৰ্ণ পথছোৱাত থকা দলংখনৰ এটা অংশ এইদৰে সম্পূৰ্ণভাৱে খহাই নিয়াৰ পিছত এতিয়া এই যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাইজ এতিয়া এইখন গাঁৱৰ ৰাইজে এতিয়া ৰঙাপাৰা চহৰ ফুলবাৰী বালিপৰালৈ যোৱাত তেওঁলোকে এতিয়া অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। মোৰ সৈতে মুলানগাঁৱৰ গাঁওবুঢ়া বিদ্যাধৰ দাস ডাঙৰীয়া আছে। মই তেখেতৰ পৰা প্ৰথমে জানিব বিচাৰিম যে খহনীয়া কবলত পৰিছে এই পকী দলংখন, কিমান অসুবিধাৰ আপোনালোকৰ বৰ্তমান সময়ত সৃষ্টি হৈছে? 24 এইখন দলং 2020-21 আছিল। 2022 চনত সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈছিলে। ইয়াৰ ঠিকাদাৰ আছিল ললিত কুমাৰ আগৰৱালা। কিন্তু দলংখনৰ যি দুইটা পাৰ এপ্ৰ'চকেইটা নিম্নমানৰ হোৱাৰ কাৰণে বৰ্তমান পৰহি দিনাখন গোটেই দলংখনৰ দুই পাৰটো খহি পৰিল আৰু মানুহৰ যাতায়াতৰ অসুবিধা হৈ গৈছে। বৰ্তমান ইয়াত যিসকল মানুহ বাগানত ফুলবাৰী বাগানত কাম কৰিব যায় বা স্কুললৈ যায়, নানান ধৰণৰ মেডিকেলৰ কথা, নানান ধৰণৰ বজাৰ হাট কৰিবলৈ একমাত্ৰ সংযোগী পথ আছিলে এই পথটো বিচ্ছিন্ন হৈ যোৱাৰ পিছতে আমাৰ এতিয়া মৰণ ফাণ্ডত ভৰি দিবলগীয়া হৈছে, কাৰণ ল'ৰা ছোৱালী স্কুল ক্ষতি হৈ গৈছে। ইফালে যিকোনো বালিপৰা ৰঙাপাৰা আপোনাৰ আমাৰ এইবাৰ যিকোনো জেগালৈ যাবলৈ আমি নোৱাৰা হৈ পৰিছোঁ। গতিকতে মই বৰ্তমান আমাৰ এইটো আগতে ৰঙাপাৰা সমষ্টি আছিলে, বৰ্তমান নদুৱাৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে। গতিকতে মই বিধায়ক ছাৰক অনুৰোধ কৰিছোঁ যাতে অনতিপলমে আমাৰ এই দলংখনৰ কিবা এটা ব্যৱস্থা কৰি দিলে আমাৰ ভাল হ'ব বুলি ভাবোঁ। লগতে মুখ্যমন্ত্ৰী ছাৰকো আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ যে অনতিপলমে ইয়াৰ এটা সুব্যৱস্থা গ্ৰহণ কৰে যেন। হয়, তেওঁলোকে কৈছে যে বিগত সময়ছোৱাত এই পকী দলংখনৰ নিম্নমানৰ হোৱাৰ বাবে এইদৰে খহনীয়াৰ কবলত পৰিছে। এতিয়া বৰ্তমান যোগাযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰা বুলি তেওঁলোকে কৈছে যে এই একমাত্ৰ পথ মুলানগাঁও আৰু ফুলবাৰী সংযোগী পথটো এতিয়া খহনীয়াৰ কবলত পৰি এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। সেয়া যি কি নহওক, অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আৰু নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।